কলিয়াবৰত পুনৰ বনৰীয়া হাতীৰ আতংক। কলিয়াবৰত বালিটিকা গাঁৱত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱে আতংকিত কৰি তুলিছে গাঁওবাসীক। নিশাৰ অন্ধকাৰত গাঁৱত প্ৰৱেশ কৰা এটা বনৰীয়া হাতীয়ে পদুমণি বৰা নামৰ এগৰাকী বৃদ্ধ মহিলাৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে। সৌভাগ্যক্ৰমে ঘটনাটোত কোনো লোক হতাহত হোৱা নাই যদিও বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে পৰিয়ালটো। নিশা হলে প্ৰায়ে বনৰীয়া হাতীয়ে গাঁৱত প্ৰৱেশ কৰি ঘৰ বাৰী ভাঙি পেলোৱাৰ লগতে শস্য নষ্ট কৰা আদি ঘটনাই এতিয়া নিয়মিত ৰূপ লৈছে কলিয়াবৰত। হাতীৰ উপদ্ৰৱৰ ফলত সমগ্ৰ কলিয়াবৰত বিভিন্ন অঞ্চলত আতংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। হাতীয়ে ঘৰ ভাঙিলে 12টা বজাত। কি বোলে মই লাইট চাইট আগফালে দিওঁতেহে তেওঁ গৈছেগৈ। বেগ সহায় দিলে। কিমান সময়ত? 12টা বজাত। কেইটা হাতী আহিছিলে? এজন আহিছে। কিবা ক্ষয় ক্ষতি কৰিলে নেকি? ক্ষতি মানে বেৰ ঘৰ ভাঙিলে বেৰ। ব্যুৰো ৰিপৰ্ট, ভইচ 365।